আমি নিজে শ্ৰমদান কৰিবলৈ ওলাই আহিছো আজি 6টা বজাতে আৰু জুবিন দাক যেহেতু থৈছে এইখন আমাৰ হাতীমৰা নিজৰ শ্মশান আছিল আগতেও আমি এই শ্মশানখনত আমি তেনেকৈ চাফা কৰি এতিয়াতো আমি আকৌ ভাবিছো আমাৰ ওচৰত আমি তেখেতক পাই পেলাই বহুত ভাল পাইছো যেহেতু সমগ্ৰ খালি মানুহ ওলাই আহিলে ইটো মোৰ পৰা সিটো মোৰলৈ মানুহ যেহেতু আহিলে আমি ভাবিছো জুবিন দাক আমি লেতেৰা পৰ্যায়ত নথওঁ যেহেতু আমি আগতেও শ্ৰমদান কৰিয়ে থাকো আমাৰ যেহেতু আমাৰ পুৰণা এখন শ্মশান আছিল তেওঁ যেহেতু আমি থবলৈ অনুমতি দিছো আমি যেনেকৈ নিজৰখন আমি চাফ চিকুণ কৰি ৰাখিছো এতিয়া আমাৰ বৃহত্তৰ দায়িত্ব বুলি ভাবিছো দায়িত্ববোধ বুলি ভাবিছো সেইকাৰণে আমি চাফা কৰিবলৈ আহিছো নিজে ওলাই আহিছো আমাক কোনেও মতা নাই কোনেও আমাক পইচা দিম বুলিও মতা নাই বা প্ৰলোভন দিয়া নাই আমি নিজে আগতেও আমি আহি থাকোঁ তেনেকুৱা আমাৰ হাতীমৰা মহিলাখিনিয়ে 6 বজাতে ওলাই আহি জুবিন দাক সুন্দৰ পৰিৱেশত ৰাখিম বুলি আমি নিজেই ওলাই আহিছো চাফ চিকুণ কৰিবলৈ সকলোৰে শ্ৰদ্ধা পৃথিৱীৰ ভিতৰত জনপ্ৰিয় গায়ক আমাৰ মাজত পৰা যিটো বিদায় চিৰদিনৰ কাৰণে বিদায় লোৱাটো আমি দুৰ্ভাগ্যজনক আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ জুবিন গাৰ্গ তেখেতে আমাৰ পৰা চিৰদিনৰ বিদায় ল'লেও আমি তেখেতক আমাৰ মাজত সদায় থাকিব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু যিটো নেকি তেখেতে থকা সময় আমাৰ কাৰ্বি আংলঙত বহুতবাৰ আহিছে তেখেতে আমাৰ কাৰ্বি আংলঙৰ বিখ্যাত গায়িকা কাৰ্বি পখিলা লেকথেপিৰ লগত একেলগে কেছেট বনাইছে তেখেতে কাৰ্বি গানো গাইছে আমাৰ অকল জনজাতি ট্ৰাইবেলবিলাকক খুব ভাল পায় তেখেতে অকল গান গোৱা নহয় খোৱা বোৱা পিন্ধা গোটেইখিনি তেখেতে আমাৰ কলা সংস্কৃতিৰ লগত সদায় তেখেতে আমাৰ লগত আছে সদায় থাকে গতিকে তেখেতৰ যিটো নেকি আমাৰ পৰা চিৰদিনৰ কাৰণে বিদায় লোৱাটো আমি দুৰ্ভাগ্যজনক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা অধ্যক্ষ আৰু লগতে কাৰ্যবাহী সদস্য ইয়াত তেখেতসকলৰ আহি কণ্ডোলেন্স মেছেজটো আমাৰ জুবিন দা কণ্ডোলেন্স মেছেজটো আমি তেখেতৰ ঘৈণীয়েক অৰ্পণ কৰা হৈছে হেমন্ত বিশ্বজিতে ক'লে যে খাটাং এতে হ'ব তেতিয়া আমি আকৌ মানে মহিলাবিলাক আৰু আমাৰ শক্তি বল আহিলে তেতিয়া আহোঁতে আমি ভাবিলো নাই আমি এনেকৈ থাকিব নালাগে আমি মহিলা ওলাই আহি পেলাই ৰাতিপুৱা ওলাইছোঁ গধূলিও ওলাইছোঁ আহি আমি অলপ চাফ চিকুণো কৰিছোঁ কোনোবাই ঝাৰু মাৰিছে কোনোবাই মাটি কাটিছে সেনেকৈ কৰি পেলাই আমি হেৰি কৰিলোঁ এতিয়া জুবিনে এইটো নহয় যে অসমৰ কি হয় আৰু অসমৰ ল'ৰা হয় এতিয়া কিছুমানে জুবিন ছাৰ ক'ব পাৰে কিন্তু আমাৰ হ'ল ল'ৰা আমি ল'ৰা হেৰাইছো এই ল'ৰাক আমি কেতিয়াও হেৰাব নিদিওঁ তেখেতৰ আত্মা সুস্থ থাকিব আৰু ইয়াত আমি মহিলাবিলাক এইটোও সিদ্ধান্ত লৈছো তেওঁৰ নামত নাম কীৰ্তনো হ'ব ছাতি ধূপো হৈ থাকিব সেইকাৰণে আমি এইবিলাক আমি কৰিব বিচাৰিছো আমাৰ মহিলাবিলাক চৰকাৰে অলপ যোগ দিবও লাগিব আমাক তাৰে মাজত আমি এইটো নহয় যে আমি ইমান ওপৰৰ মহিলা নহয় সেইটোৰ কাৰণে এয়া চৰকাৰে অলপ আজি ৰাতিপুৱাৰ পৰা সমাধিস্থলী চাফ চিকুণ কৰি আছো